হয়, নমস্কাৰ। আমাৰ এই ধেমাজি জিলাৰ অন্তৰ্গত চিলাপথাৰ পুলিচ চকীৰ অন্তৰ্গত ২ নং চিলি গাঁৱৰ বাসিন্দা আমাৰ নৰী উপাধ্যায় নামৰ বাইদেউ। তেওঁ অলপ মানসিকভাৱে অসুস্থ হৈ আছিল। কেইবাদিনৰ পৰা আমি মেডিকেল ট্ৰিটমেণ্ট চলাই আছিলোঁ। তাতে তেখেতে মানে যোৱা এসপ্তাহমান আগত যেতিয়া তেওঁ ঘৰৰ পৰা বাহিৰ হ'ল, কি হৈছিলে মানে কথাটো, তেখেতে কেইবাদিন ধৰি নিজৰ মোমাই ঘৰ যাম বুলি অলপ জিদ কৰি আছিলে। তাতে তেখেতৰ মানে বেমাৰৰ প্ৰতি লক্ষ্য ৰাখি ঘৰৰ পৰিয়ালেও কৈ আছিলে যে কেইদিনমানৰ পিছত আমি তোমাক মোমাই ঘৰ ফালে লৈ যাওঁ। কিন্তু তেখেতে নহয় নহয় বুলি জিদ কৰি থাকোতে কি হ'ল, যোৱা 20 তাৰিখে প্ৰায় 10টামান বজাত তেখেতে ৰাতিপুৱা কৈছিল যে মই আজি যাম বুলি। কিন্তু ঘৰৰ পৰিয়ালে ৰখাই আছিলে। প্ৰায় কাকো নোকোৱাকে পটকখিনি ঘৰৰ পৰা ওলাই 10:30 মানত নিৰুদ্দেশ হ'ল। ক'ত গ'ল, কি হ'ল, নিজৰ পৰিয়ালবৰ্গৰ সকলো ফালে আমি ফোনাফোন যোগে কণ্টেক্ট কৰিব বিচাৰিলো, কিন্তু ক'তো তেখেতৰ ঠিকনা আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। ক'ত আছে, ক'ত থাকি আছে। মোমায়েকৰ ঘৰ ক'ত আৰু আপোনালোকে খবৰ কৰিলে নাই? মোমায়েৰ ঘৰ তেওঁৰ এই গহপুৰত হয়, গহপুৰৰ ৰাজাবাৰী গাঁৱত হয়। তেতিয়া আমি খবৰ কৰিলো যে নাই, ইয়াত অহা নাই। তেখেতলোকেও তাতো সম্পূৰ্ণভাৱে খোজা পোছা কৰিছে। সম্পূৰ্ণ ৰাইজে, আমাৰ ২ নং চিলি গাঁৱৰ বাসিন্দা অঞ্চলটোৱে মানে পুৰা এটা শোকাবহ ঘটনাৰ নিচিনাকে পটকখিনি নিৰুদ্দেশ হোৱাত আমি দুখিত, আৰু সমূহ ৰাইজক, অসমবাসী ৰাইজক আমি। তেখেতৰ বয়স কিমান হৈছে? বয়স প্ৰায় 45 বছৰ মান হয় তেওঁৰ বয়স। আজি আপোনালোকে আৰক্ষী কাষ চাপিছে? হয়, আৰক্ষীক কাষ চাপিলো আমি। তাতে তেখেতলোকে কৈছে হয়, আমিও যিমান অতিকে দুখ লগা ঘটনা, তো আমিও যিমান পাৰো চেষ্টা কৰি আছো বুলি তেখেতলোকে কৈছে। আৰু এনে আনুমানিক কিমান বজাৰ পৰা তেওঁ নিৰুদ্দেশ হৈছে? তেখেতে যোৱা 20 তাৰিখৰ প্ৰায় 10:30 মানৰ পৰাই নিৰুদ্দেশ হৈ আছে। কেনেকুৱা কাপোৰ পৰিধান কৰিছে? তেখেতে এটা চুৱেটাৰ, ব্লু কালাৰৰ চুৱেটাৰ আৰু তাৰপৰা শাৰী পৰিধান কৰি আছে। যোৱা 20 মাৰ্চৰ দিনাখনৰ পৰা মোৰ ঘৰতে থকা মোৰ বৰ্তাৰ ছোৱালী নৰী উপাধ্যায়, তাইয়ে অকণমান মানসিক ৰোগত অকণমান অসুস্থ হৈ আছিলে। আমি যথেষ্ট ডিব্ৰুগড় নি মেলি যথেষ্ট ট্ৰিটমেণ্টো চলাই আছিলোঁ। আৰু তাৰ পৰাই তাইয়ে ইমান অসুস্থ, মানে ইমান ক'তো এনেকৈ ঘূৰি ফুৰা, মানে ক'ৰবাত এনেকৈ ওলাই যোৱা তেনেকৈ নাছিলে। তো কেইদিনমান আগত ধৰি মানে তাইয়ে মামাহঁতৰ ঘৰলৈ যাম বা এনেকৈ ক'ৰবাত ফুৰিব যাম, ওলাই যাম বুলি তেনেকৈ কৈ আছিলে। আৰু 20 তাৰিখৰ দিনা ৰাতিপুৱা আমি চবে ভাত পানী খাই মেলি, তাইও ঘৰতে আছিলে। তাৰপৰা ঘৰৰ মানুহ কিবা কিবি কামত লাগি গ'ল। সেয়ে ৰাতিপুৱা 10টামান বজাৰ পৰা মানে ঘৰৰ পৰা ওলাই যোৱা। তাৰপৰা আমি ভাবিলোঁ ঘৰৰ ওচৰতে ক'ৰবাত আছে বা বিচাৰিলোঁ। নোপোৱা দেখি মেলি আমি মানে চবতে গ'লোঁ, বিচাৰিলোঁ, নাই, সন্ধানহীন হৈ গৈছে। তাৰপৰা মামাহঁতৰ ঘৰলৈ যাম বুলি কোৱাৰ কাৰণে আমি গহপুৰতো কণ্টেক্ট কৰিলোঁ, আৰু নিজৰ মানে সম্পৰ্কীয় মানুহ যিমানো আছে সকলো ঘৰতে তেনেকৈ কল চল লগাই মেলি কণ্টেক্ট কৰিলোঁ। তাতো ক'তো বিচাৰি পোৱা নাই। সেইটোকে মানে আমি 3-4 দিন ধৰি আজি বিচাৰি আছোঁ। সন্ধানহীন হোৱাৰ কাৰণে এতিয়া অকণমান অসুবিধা হৈছে। অসমবাসীলৈ আপুনি এটা মোবাইল নাম্বাৰ, যি মোবাইল নাম্বাৰে যদিহে তেওঁলোকে পায় যোগাযোগ কৰিব পাৰিব। হয়, অসমবাসী ৰাইজক মই যদি ক'ৰবাত দেখি পায় বা কোনোবাই যদি দেখা পায়, তেতিয়া মোক 8812071854 মোবাইল নম্বৰটোত কণ্টেক্ট কৰিবলৈ অনুৰোধ জনালোঁ। আৰু যোনে য'তো দেখে মানে এই নম্বৰটোত বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে মানে কণ্টেক্ট কৰি দিয়ে যেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।